ৰাজপথৰ যিবিলাক আমাৰ যি আন্দোলন সেই আন্দোলনৰ সমান্তৰালকৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিছুমান নেতাকৰ্মীয়ে পথাৰত আমি কৃষি কৰ্মত আমি আচলতে নিয়োজিত হৈ আছোঁ এই মুহূৰ্তত। আৰু ইয়াত আমি আপোনালোকে যদি চাই ইয়াত দেখিব যে আমি প্ৰায় 80 পৰা 90 বিঘামান মাটি ইয়াত এবাৰ আমি সৰিয়হ খেতি আৰম্ভ কৰিছোঁ। তাৰ উপৰিও আছে ৰঙালাও খেতি, অলপ মাটিমাহৰ খেতি ইতিমধ্যে সমাপ্ত হৈছে, শেষ হৈছে। তাৰ পৰা আমাৰ এতিয়া যিহেতু বড়ো ছিজন, বড়ো ধানৰ ছিজন, সেইকাৰণে আমি বড়ো খেতি কৰিবলৈ অকণমান প্ৰয়াস কৰিছোঁ। গতিকে ৰাজ্যখনৰ যিটো হাৰত আচলতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে, এই বৃদ্ধি খুব এটা ভয়াৱহভাৱে যি নিবনুৱা সংখ্যা বৃদ্ধি পাইছে, সেই আচলতে চাকৰি আশাত মানুহবিলাক নাথাকি আচলতে কৃষি কৰ্মৰ যোগেদি যে নিজে স্বাৱলম্বী হ'ব পাৰি, তাৰ এটা আমি পথ আমাৰ যিখিনি গাঁওখনৰ যিবিলাক ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকক আমি দেখুৱাব খুজিছোঁ। সেইকাৰণে আপোনালোক আজি আমাৰ ইয়ালৈ আহিছে, আমি ধন্যবাদ জনাইছোঁ আপোনালোক। ইয়াত এতিয়া যিমানখিনি আমি খেতি কৰিছোঁ এতিয়ালৈকে আমি নিজা খৰচত কৰিছোঁ, চৰকাৰীভাৱে কোনো তাত সাহাৰ্য এতিয়ালৈকে পোৱা নাই। গতিকে এই যিবিলাক বজাৰ, এই বজাৰবিলাক আচলতে খুব অত্যন্ত বেয়া এতিয়া। মানুহবিলাকৰ সৰিয়হখিনি যদি আমি যোৱা বৰ্ষত যিখিনি দাম পাব লাগিছিলে উচিত দাম আমি নাপালোঁ। ধানৰো সেয়াই চৰকাৰে এটা নিৰিখত বান্ধি দিছে 2250 টকামান এটা নিৰিখত। কিন্তু আমি যদি তাৰ বিপৰীতে চাওঁ, যদি আমি চাউল যদি কেনেবাকৈ আমি কিনি পেলাই খাবলগীয়া হয়, 1 কেজি চাউলত আমি 60 টকাকৈ কিনি খাব লাগে। গতিকে আৰু অকণমান চৰকাৰে এই ধানখিনিৰ দাম অকণমান বৃদ্ধি কৰি কৃষকক উপকৃত কৰিব পাৰি নেকি, এই কথাটোত আচলতে দৃষ্টি দিব লাগে। আৰু আমাৰ কৃষকৰ যিবিলাক আচলতে সমস্যাবিলাক হ'ল, মূল সমস্যাটো হ'ল আমাৰ বজাৰখন আচলতে যদি কৃষকজনক বা গোটেই অঞ্চলটোৰ এটা স্থানত বা গোটেই সমষ্টিটোৰ এটা স্থানত যদি ক'ৰবাত ভাল এখন আমাক বজাৰ দিব পাৰে, যিহেতু কৃষিমন্ত্ৰীজন আমাৰ নিজৰ সমষ্টিৰে এজন বিধায়কজনে কৃষিমন্ত্ৰী। গতিকে আমি ভাবোঁ যে কৃষিমন্ত্ৰীজনে আমাৰ এই বোকাখাত সমষ্টিৰ বানপীড়িত এই অঞ্চলবিলাক, যিহেতু বান অধ্যুষিত অঞ্চল, এই অঞ্চলবিলাক খুব দুখীয়া শ্ৰেণীৰ লোক ইয়াত বাস কৰে। গতিকে এই গোটেই পৰিয়ালবিলাকৰ আচলতে কথা চিন্তা কৰি তেওঁলোকে এখন বজাৰ দিয়াৰ চেষ্টা কৰিব, আমি ভাবোঁ, আশা কৰিম। আৰু ইয়াৰ যিবিলাক মানুহে খেতি কৰিছে, আপুনি দেখিব যে আপুনি যোনফালে চাই সেইফালে দেখিব সৰিয়হ, যিফালে চাই সেইফালে এতিয়া নতুনকৈ আৰম্ভ কৰিছে বড়ো ধানৰ খেতি। গতিকে মানুহ আগবাঢ়ি আছে, অসমীয়া মানুহ এতিয়া খেতি নকৰাকৈ থকা নাই। আৰু আচলতে সেয়াই, লোকৰ ওপৰত আচলতে নিৰ্ভৰ কৰাতকৈ নিজেই স্বাৱলম্বী হোৱাটোৱে আচল কথা। আমি ভাবোঁ যে পঢ়ি শুনি ইমান পঢ়া শুনা খৰচা বৰচা কৰি তেওঁলোকে এতিয়া ঘৰতে বহি থাকিব নালাগে, আৰু তেওঁলোকে কৃষি কৰ্মত আহিব লাগে। যিহেতু অসমীয়া আমি মানুহ, আমাৰ পৰম্পৰাগতভাৱে আমি যেতিয়া খেতি পথাৰৰ লগতে আমি সৰুৰ পৰা জড়িত হৈ আছোঁ, আহক সকলোৱে মিলি খেতি কৰোঁ, বজাৰখনলৈ আমি আমাৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে উলিয়াই দিওঁ। আৰু এই গোটেই কথা বতৰাবিলাকৰ পৰা আমি দেখিম যে চৰকাৰখনে আমাক মানে যিবিলাক সহায় সহযোগ আগবঢ়াব লাগে, আমি আশা কৰিম যে চৰকাৰেও তেনেকৈ আমাৰ নিবনুৱাসকলক আচলতে কৃষিমুখী কৰিবলৈ, কৃষি বিপ্লৱ এটা আৰম্ভ কৰিবলৈ, সেউজ বিপ্লৱ এটা আৰম্ভ কৰিবৰ কাৰণে চৰকাৰে আমাক তেওঁলোকে যিখিনি সহায় লাগে তেওঁলোকে আচলতে কৰিব বুলি আমি আশাবাদী।